জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব বিজেপি। জুবিনৰ ন্যায়ৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিসন্ধি চলোৱাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। একাংশ লোকে জুবিনৰ মৃত্যুৰ বাবে বিজেপিক জড়িত কৰাৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে দিলীপ শইকীয়াই। ময়ো জুবিন আমিও জুবিন শ্লোগান সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ গৈ অনাহকত প্ৰতিদিন টাইমৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি ল'লে দিলীপ শইকীয়াই। সামাজিক মাধ্যম আৰু অন্য সংবাদ মাধ্যমতো এই বিষয়টো চৰ্চা চলাৰ বিপৰীতে কেৱল প্ৰতিদিন টাইমকহে আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। প্ৰতিদিন টাইমৰ ভোটে লগ নেৰা যেন হৈছে শাসকীয় বিজেপিক নাম নোলোৱাকৈ প্ৰতিদিন টাইমৰ সাংবাদিকক উদ্দেশ্যে বাক্যবান দিলীপ শইকীয়াৰ। এটা বা দুটা বিশিষ্ট চেনেলে টিআৰপিৰ স্বাৰ্থত নেৰেটিভ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে দিলীপ শইকীয়াই। দিলীপ শইকীয়ালৈ আমাৰ প্ৰশ্ন, ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। ৰাইজৰ পক্ষত সদায় প্ৰতিদিন টাইম আছে আৰু থাকিব। ৰাইজে দাবী কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব শাসকে। নিজে কৰা বিতৰ্কক লৈ অনাহকত কিয় প্ৰতিদিন টাইমক আক্ৰমণ, এয়া আমাৰ প্ৰশ্ন। বিজেপিৰ প্ৰতি এনেকুৱা এটা পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিছে যেন বিজেপি দলে যেন জুবিন দাৰ মৃত্যুত কোনো সংবেদনা নাই, জুবিন দাক যেন বিজেপি দলৰ কোনো ভাল নাপায়, এনেধৰণৰ নেৰেটিভ এটা কৰিব বিচাৰিছে। এনেকুৱাটো নেৰেটিভ ৰাজনীতি হৈছে এইটো আপোনালোকে মোতকৈ বেছি ভালকৈ জানে। ময়ো জুবিন আমিও জুবিন, আপোনালোকে লৈছে, আপোনালোকৰ মাজৰ কোনোবাই লৈছে, তাৰপিছত আপোনালোকে উদৰণি কৰিছে। সেইটো কোৱাৰ পিছত মই যেতিয়া ফেচবুকত পোষ্ট দিছোঁ, 3:40 না 3:45 প্ৰেছমিট কৰিছোঁ, 4:15 মই এইটো ঠিক কৰি আকৌ যিটো স্পিৰিটটো যিহেতু বুজাত অসুবিধা হৈছে, ময়ো জুবিন মই জুবিন হ'ব পাৰোঁ নেকি? আমিও জুবিন আপোনালোক জুবিন হ'ব পাৰে নেকি? আপোনালোকো জুবিনদাৰ অনুৰাগী, আমিও জুবিনদাৰ অনুৰাগী, ময়ো জুবিন ময়ো জুবিনদাৰ অনুৰাগী, আপুনিও জুবিনদাৰ অনুৰাগী। এই কথাটোতো বুজিব পৰা কথা। মুখ্যমন্ত্ৰী পোষ্ট আছে, আপুনি বুজি পোৱা নাই আকৌ কথাটো, আকৌ সুধিছে যে নাই আপুনি কিয় বুজি পোৱা নাই কথাটো? নাই, আপোনাকতো কালি মই ক'লোঁ টেগলাইন মোৰ ফেচবুকত 3:40 ফেচবুকত মই সলনি যিটো দিছিলোঁ 4:20 নে 4:25 মই এইটো ৰাইজে যেতিয়া ক'লে মই জুবিন অনুৰাগী নহয়, মই জুবিন নহয়, আমি জুবিন নহয়, লগে লগে অনুৰাগী শব্দটো স্পিৰিটটো সেইটোৱে আছিল। লগে লগে সোধা আকৌ আপুনি আজি নিউজ কৰিব, আপুনি আকৌ নিউজ কৰা এটা টিআৰপি পোৱাৰ এটা আপুনি চিন্তা কৰিছে। বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, জুবিন দা ৰাজনীতি কৰা বিষয় নহয়। জুবিন দাক লৈ ৰাইজৰ মাজত এনেধৰণৰ কটু প্ৰশ্নৰ অৱতাৰণা নকৰিব। জুবিন দা আমাৰ হৃদয়ত আছে। জুবিন দাক ন্যায় দিয়াটো আমাৰ প্ৰতিজন বিজেপিৰ কাৰ্যকৰ্তাৰ মন প্ৰাণত আছে। গতিকে আপোনালোকে যিটো কৰিব খুজি আছে নহয়, অসম ধ্বংস কৰিব বিচাৰিছে, আপোনালোক বুলি সকলোকে কোৱা নাই, এটা বা দুটা বিশিষ্ট সংবাদ মাধ্যমক কৈছোঁ। ন্যায়পালিকাৰ ওপৰত বিশ্বাস নাই নেকি বাৰু আপোনালোকৰ? সম্পূৰ্ণ বিশ্বাস। ন্যায়পালিকাই ন্যায় প্ৰদানত কোনো যাতে হাৰি যাব নোৱাৰে, সেই ব্যৱস্থাটো একেবাৰে কঠোৰতম ব্যৱস্থা ন্যায়পালিকাই গ্ৰহণ কৰিব।